শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, বিশেষ মই কেইটামান কথা ক'ম আৰু কথাখিনি সকলো ৰাইজে শুনিব। কথা হ'ল কি, এই যে নেপালৰ ঘটনা হৈছে, মাজত অসমত হৈ গ'ল ঘটনা। এজন মুছলিমে হয় না হিন্দু হয় মই ক'ব নোৱাৰোঁ, বোৱাৰী হয় না ছোৱালী হয় ক'ব নোৱাৰোঁ, কিয় তেওঁৰ মূৰত কোনো সেন্দুৰৰ ফুট নাই। তেওঁ কৈছে যে য'ত মুছলিমৰ ওপৰত অত্যাচাৰবোৰ হৈছে তাতে এনেকুৱা ঘটনা ঘটি আছে আৰু যি কৰে ঈশ্বৰ আছে, ঈশ্বৰে ভালেই কৰিছে। মই ক'ব বিচাৰোঁ, দুখৰ সময়ত যে এইবোৰ কথা কৈছে, ঈশ্বৰে হওক আল্লাই হওক তেওঁৰ লগত আহি ফোনত যোগাযোগ কৰে নেকি, কথা পাতে নেকি, যে হিন্দুৰ ওপৰত সদায় অত্যাচাৰ কৰিবা, তোমালোকে মুছলিমবোৰ বাচি যাবা। আৰু এই বাংলাদেশত কিমান হিন্দুৰ ওপৰত অত্যাচাৰ, ইমান মা ভনী দৰ্শন কৰি আকৌ মাৰি পেলাই ঘৰ বাৰী জ্বলাই দি আছে, মঠ মন্দিৰ ভাঙি দি আছে, মানে সেইবোৰ পাপ নহয় নেকি? এই যে কথাবোৰ কৈছে বৰ দুখ লগা কথা কৈছে। এই যে ম্যানমাৰত যোৱাবাৰ নমাজ পঢ়া সময়ত যে ভূমিকম্পত কিমান মুছলিম মৰি গ'ল, সেইটো কিহৰ কাৰণে মৰিছে? পাকিস্তানত যে ইমান মছজিদত বম ফুটাই কিহৰ কাৰণে? এই কিমান মুছলিম দেশত যে এনেকুৱা ভূমিকম্প হৈ আছে, ঘূৰণি বতাহ হৈ আছে, কিহৰ কাৰণে? মানে হিন্দুৱে মুছলিমৰ ওপৰত কথা ক'লে মানে ভগৱানে বেয়া পায় না, আৰু মুছলিমে হিন্দুৰ ওপৰত যিমান অত্যাচাৰ কৰিব পাৰে তেতিয়াহ'লে ভগৱানে ভাল পায় না। এইটোৱে হ'ল কথা। মই ক'ব বিচাৰোঁ যে যিখিনি কথা কৈছা বহুত ভুল কথা কৈছা, এনেকুৱা যাহা তাহা কথা নক'বা। তোমাৰ কথাখিনি মই মোবাইলত ছেভ কৰি থোৱা আছে, কিন্তু তোমাক আনি পেলাই যে কথা ক'ব লাগে সেইটো মই নেজানো, নহ'লে মই তেনেকুৱা ভালকৈ তোমাক কথাখিনি ক'লোহেঁতেন। আৰু মোৰ কথা হ'ল কি, শুনি লোৱা এতিয়া। মোৰ কথা হ'ল, মই যে বিজেপি চৰকাৰক ভোট দিছিলোঁ নহয়, মই কোনো লোভৰ কাৰণে, টকা পইচা সা সম্পত্তিৰ কাৰণে ভোট দিয়া নাছিলোঁ। লাগে চৰকাৰে মোক একো নিদিওঁ, মোৰ মাত্ৰ কি লাগে জানা, মোৰ ধৰ্মটো যাতে মোৰ হিন্দু ধৰ্ম ঠিক থাকে, এই গো হত্যা বন্ধ হ'ব লাগে আৰু আজান দিয়া বন্ধ হ'ব লাগে, আৰু অবৈধ যিবোৰ বাংলাদেশী মুছলিম আছে তেওঁলোকক ভাৰতৰ পৰা খেদিব লাগে। তাৰ কাৰণে মই অসম চৰকাৰক বিজেপিক ভোট দিছিলোঁ। আৰু যদি চৰকাৰে এইবোৰ কাম নকৰে তেতিয়াহ'লে চৰকাৰকহে মই দুখিম যে নিজৰ ভোটৰ স্বাৰ্থত ইলেকশ্যনৰ সময়ত এইবোৰ মাতে, আৰু ইলেকশ্যন শেষ হ'লে পিছত পাহৰি যায়। তেতিয়া মই সেইটোৱে ভাবিম, লাগে ভূমিকম্প হওক, লাগে ধুমুহা হওক, লাগে আকাশৰ পৰা জুই গিৰক, হ'লেও বাংলাদেশী মুছলিমক পৰিষ্কাৰ কৰিবই লাগে। মোৰ সেইটোৱে হ'ল মনৰ আশা আৰু মোৰ সেইটোৱে হ'ল চিন্তাধাৰা। ভগৱানে বেয়া পাওক আৰু ভাল পাওক, বুজিছানে? এইখিনি কৈ মই ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।